এবাৰ আহিছোঁ আপোনাৰ অকণমান অংকলজি জাৰ্ণিটোৰ ওপৰত আমি জানিব বিচাৰোঁ। মই অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা অবষ্টেট্ৰিক্স এণ্ড গাইনকলজিত MD ডিগ্ৰী লাভ কৰাৰ পাছত টাটা মেমৰিয়েল হস্পিটেল মুম্বাইত অংকলজিৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিলোঁ আৰু 1988ত মই ডক্টৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানত জইন কৰিছিলোঁ। 1996ত মই UICC পৰা জেনেভাৰ পৰা এটা ফেলোশ্বিপ লৈ মেয় ক্লিনিকত গৈছিলোঁ। ফেলোশ্বিপ এটা কৰিছিলোঁ অংকলজিৰ ওপৰত, চাৰ্ভাইকেল কেঞ্চাৰ। আৰু সেইখিনি সময়তে মই নিউয়ৰ্কস্থিত শ্লোৱান কেটাৰিং কেঞ্চাৰ চেণ্টাৰ বা হিউষ্টনত থকা MD এণ্ডাৰছন কেঞ্চাৰ চেণ্টাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিলোঁ। আকৌ 2002 চনত মই পুনৰ UICC ফেলোশ্বিপ লৈ পেলাই লণ্ডনৰ হেমাৰস্মিথ হস্পিটেলত প্ৰশিক্ষণ লৈছিলোঁ অংকলজি। আৰু সেইখিনি সময়তে ছেইণ্ট বাৰ্থলমিউজ হস্পিটেল লণ্ডনতো প্ৰশিক্ষণ লৈছিলোঁ। এইখিনি সামগ্ৰিকভাৱে মোৰ প্ৰশিক্ষণ বুলি ক'ব পাৰোঁ বা অভিজ্ঞতা। আৰু তাৰ পৰা 2003 চনত মই বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিলোঁ আৰু প্ৰায় 20 বছৰ সঞ্চালক হিচাপে কাম কৰি থকাৰ অন্তত 2022 চনৰ 31 ডিচেম্বৰ তাৰিখে মই অৱসৰ গ্ৰহণ কৰিছোঁ। যিহেতু আমি আগতে উল্লেখ কৰিছোঁ, আপুনি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ডিৰেক্টৰ হয়, হেল্থ এডুকেশ্যনৰ ইনচাৰ্জৰ। তাৰ ওপৰত অকণমান জানিব বিচাৰোঁ। মই আচলতে ফেব্ৰুৱাৰী মাহত জইন কৰিছিলোঁ 2023 চনত। তাত আমাৰ উদ্দেশ্য এটাই আছিলে, যিহেতু এইখনটো মেডিকেল ইউনিভাৰ্চিটি নহয়, তাত আমি কিছুমান অংকলজি ৰিলেটেড কিছুমান প্ৰগ্ৰেম ষ্টাৰ্ট কৰিব পাৰোঁ নেকি, এনেকৈ আমি চিন্তা কৰিছিলোঁ। আৰু সেই হিচাপে আমি MSc ইন কেঞ্চাৰ বায়'লজি ষ্টাৰ্ট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। তাৰপিছত পেলিয়েটিভ কেয়াৰ ফৰ ছ'চিয়েল ৱৰ্কাৰ্ছ, কাৰণ পেলিয়েটিভ কেয়াৰ ইজ এ ভেৰি ইম্পৰ্টেণ্ট কম্পনেণ্ট so far the treatment of cancer is concerned. গতিকে সেই কোৰ্চটো আমি ষ্টাৰ্ট কৰি দিলোঁ। আৰু তাৰ লগে লগে আমি অনুভৱ কৰিছিলোঁ যে কেঞ্চাৰ ট্ৰিটমেণ্টটো অকল চাৰ্জাৰী, কেম'থেৰাপি, ৰেডিঅ'থেৰাপি, হৰমন থেৰাপি, ইমিউন'থেৰাপিতে শেষ হৈ নাযায়। এটা হলিষ্টিক ট্ৰিটমেণ্টৰ প্ৰয়োজন হয়। গতিকে অকল ৰোগটো চিকিৎসা কৰিলেই নহ'ব, গতিকে সমগ্ৰ গোটেই দিশবিলাক সামৰি মানুহজনৰ চিকিৎসা কৰিব লাগিব। এজন কেঞ্চাৰ পেচেণ্টৰ কি হ'ব পাৰে, ধৰণৰ সমস্যা থাকিব পাৰে, ফিজিকেল, ছ'চিয়েল, ইম'চনেল, চাইক'লজিকেল, স্পিৰিচুৱেল, এই সকলো দিশ সামৰি পেলাই এজন ৰোগীক চিকিৎসা কৰা। সেইকাৰণে ৰোগীসকল বহুত ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ, সেইখিনি সকলৰ তেওঁলোকৰ ভয় শংকা যথেষ্ট থাকে। কৰ্কটটো যেতিয়া চিনাক্তকৰণ হয় বা তেওঁলোকে গম পায় বা চিকিৎসা কৰিবলৈ লয়। এতিয়া যোগ, মেডিটেশ্যন এইবিলাকৰ এটা যথেষ্ট ৰোল আছে। কাৰণ যোগৰ কাৰণে কি লাভ হয়, মানুহজনৰ এটা মেডিটেশ্যনত তেওঁ এটা চেল্ফ কনফিডেঞ্চ এটা আহি যায়, এনজাইটি কমি যায়, তেওঁৰ ডিপ্ৰেশ্যন কমি যায়, শ্লিপ ভাল হয়। তাৰপিছত মানুহজনৰ ষ্ট্ৰেংথ, ফ্লেক্সিবিলিটি, বেলেঞ্চৰ ওপৰতো এটা কণ্ট্ৰল এটা আহি যায়। সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত অলৰেডি আছিলে যোগ এণ্ড নেচাৰোপেথি। আমি সেইটো আৰু অকণমান লগ লাগি যাতে আৰু উন্নত হয়, সেইটোৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিছিলোঁ। তাত এতিয়া আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম আছে, পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম আছে, তাৰপৰা PhD প্ৰগ্ৰেম আছে, এনেধৰণৰ বিভিন্ন পাঠ্যক্ৰম আছে। আৰু সেইখিনিও আমি আগবঢ়াই লৈ যোৱাৰ কাৰণে গুৰুত্ব আৰোপ কৰিছিলোঁ। খুবেই ভাল পদক্ষেপ। আৰু মই জানিব বিচাৰিম, আচলতে আমাৰ অসমৰ কেঞ্চাৰ পেচেণ্টবিলাক খুব এতিয়া অকণমান যদিও এইটো বস্তু ষ্টেবল হৈছে, কিন্তু খুব বাহিৰত, অসমৰ বাহিৰত চিকিৎসাৰ কাৰণে যোৱা দেখা যায়। এইটো এটা সময়ত কি হৈ গৈছে, অসমত কৰ্কটটো চিকিৎসাৰ সুবিধা যথেষ্ট কম আছিলে। ধৰি লওক আজি বহু বছৰৰ আগলৈকে প্ৰায় অকল ডক্টৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠান আছিলে আৰু অসম চিকিৎসা মহাবিদ্যালয়টো লিমিটেড ফেচিলিটিজ আছিলে। তেতিয়া বেছি সংখ্যক লোক তাৰমানে ইয়াতো আহে আৰু কিছু সংখ্যক বাহিৰলৈ যায়। কিন্তু লাহে লাহে আমি সময়ৰ লগে লগে দেখিছোঁ কেঞ্চাৰ হস্পিটেলৰ সংখ্যা বাঢ়ি গৈছে। এতিয়া আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ পৰা বহুত কেঞ্চাৰ হস্পিটেল হৈছে। এতিয়া এইমছ গুৱাহাটী,
তাৰ বাহিৰেও বহুত প্ৰাইভেট কেঞ্চাৰ হস্পিটেল এনেকুৱা আৰম্ভ হৈছে। এতিয়া আমি জানো যে প্ৰায় 6-8% ৰোগী ICMR তথ্য মতে মই কৈছোঁ অসমৰ বাহিৰলৈ চিকিৎসাৰ কাৰণে যায়, কিন্তু সেইটো সংখ্যা যথেষ্ট কম। আৰু বহু ৰোগী যদি বাহিৰলৈ যায় আকৌ পিছত ঘূৰি অহাও আমি দেখিবলৈ পাওঁ যে তেওঁলোকে আকৌ চিকিৎসা ইয়াতে গ্ৰহণ কৰে। সেইকাৰণে মই ৰোগীসকলক এটা কথা ক'ব বিচাৰিছোঁ যে অসমতে সকলো ধৰণৰ কৰ্কট ৰোগ চিকিৎসাৰ সুবিধা আছে, গতিকে অজস্ৰ পইচা খৰচ কৰি মানুহে বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই। আৰু যদি সঁচাকৈয়ে কেতিয়াবা বাহিৰত যোৱাৰ প্ৰয়োজন হয় সেইটো চিকিৎসকে নিৰ্ধাৰণ কৰি পৰামৰ্শ গ্ৰহণ কৰিব। আৰু আমাৰ যিটো এইটো ট্ৰিটমেণ্ট অসমত বুলি কৈছোঁ, এটা ষ্টেণ্ডাৰ্ড ট্ৰিটমেণ্ট যাক এভিডেন্স বেছড ট্ৰিটমেণ্ট হয়, কিছুমান ফিক্সড প্ৰট'কল থাকে আৰু এই প্ৰট'কলবিলাক নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল প্ৰট'কল, সেইমতে চিকিৎসা কৰা হয় বিজ্ঞানসন্মতভাৱে। ভয় কৰাৰ কাৰণ নাই। আৰু এটা কথা হৈ গৈছে যে এজন ৰোগী যেতিয়া চিকিৎসা হয় এইটো বৰ দীঘলীয়া চিকিৎসা, কেতিয়াবা 1.5 মাহ 2 মাহ লাগিব। বাহিৰত যেতিয়া যাবলগীয়া হয় তেওঁলোকৰ 2-3জন মানুহ যাব, খৰচ বৃদ্ধি হ'ব, বহুত দিন থাকিব লাগিব, আৰু কিছুমান আউট অফ পকেট এক্সপেণ্ডিচাৰ বাঢ়ি যায়। ইয়াত লাগিলে আপোনাৰ বহুত সহায় পায়, ঘৰৰ মানুহেও সহায় কৰিবলৈ পায়, বা ব্লাড অকণমান লাগে বুলি ক'লেও ব্লাডখিনিও ব্যৱস্থা কৰিব পাৰে, এটা যথেষ্ট সুবিধা। আকৌ ট্ৰিটমেণ্ট শেষ হোৱাৰ পিছত প্ৰায় 5-6 বছৰলৈকে তেওঁলোকে ৰেগুলাৰ ফ'ল' আপত যাব লগা হয়। যদি বাহিৰত যাবলগীয়া হয় তেওঁলোকৰ আকৌ খৰচটো বহুত বেছি হৈ যায়গৈ। সেইকাৰণে আমি ভাবোঁ যে বেছিভাগ ৰোগীয়ে এতিয়া আমাৰ অসমত বা উত্তৰ পূৰ্বাঞ্চলতে চিকিৎসা কৰাৰ ব্যৱস্থা হৈছে যে তেওঁলোকে এই সুবিধা গ্ৰহণ কৰিব লাগে। তাৰ বাহিৰেও ভাৰত চৰকাৰে আৰু অসম চৰকাৰে 2018 চনতে অটল অমৃত অভিযান আৰম্ভ কৰিছিলে। তাৰ পাছত লাহে লাহে ভাৰত চৰকাৰেও প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰম্ভ কৰি দিলে। এতিয়া আপোনালোকৰ জন ঔষধিও আৰম্ভ হৈ গৈছে, যাৰ কাৰণে প্ৰায় এণ্টি কেঞ্চাৰ ড্ৰাগবিলাকো যথেষ্ট সস্তাতে কিনিব পাৰি, গতিকে খৰচো যথেষ্ট কম হয়। প্ৰায় 80% মানুহে PMJY স্কিমৰ দ্বাৰা উপকৃত হৈ গৈছে। আৰু এই জন ঔষধি বা যিবিলাক অটল ফাৰ্মাচী, অমৃত ফাৰ্মাচী আছে তাৰ দ্বাৰা উপকৃত হৈছে। আমি ভাবোঁ এই সকলো সুবিধা গ্ৰহণ কৰিব লাগে আৰু আউট অফ পকেট এক্সপেণ্ডিচাৰ তেতিয়া যথেষ্ট কমি যায় বুলি ভাবোঁ। হয়, আৰু এই যিটো আমাৰ জন ঔষধিৰ যিটো মই এণ্টি কেঞ্চাৰ ড্ৰাগছ বা বেলেগ ঔষধৰ কথা কৈছোঁ, তাৰ গুণাগুণৰ ওপৰত মানুহৰ প্ৰশ্ন থাকিব নালাগে। কাৰণ মই নিজেই বিশ্বাস কৰোঁ, বা আমাৰ পৰিয়ালতে আমাৰ বেছিভাগ মানুহে আমি জেনেৰিক মেডিচিন খাওঁ, গতিকে গুণাগুণ একেই, মাত্ৰ ব্ৰেণ্ড লৈ মানুহ কিছুমান কনচাৰ্ণ। মই আগতেও বহুত ঠাইত এইটো উল্লেখ কৰিছোঁ। ব্ৰেণ্ড মানে কি, আপুনি কাপোৰৰ দোকানলৈ গ'লে পাৰ্টিকুলাৰ এটা ব্ৰেণ্ড কিনি আনিছে, আপোনাৰ এটা মনত ছেটিছফেকশ্যন আছে, মই ব্ৰেণ্ডেড চাৰ্ট এটা পিন্ধিছোঁ বা মই ব্ৰেণ্ডেড পেণ্ট, কিন্তু সেই একেই কোৱালিটিৰ কাপোৰ আপুনি কাপোৰটো কিনি পেলাই চিলাইও আপুনি সেইটো পিন্ধিব পাৰে, তাত আৰু ব্ৰেণ্ড বুলি নাথাকিব, কিন্তু কোৱালিটিটো একেই থাকিব। ঠিক তেনেকুৱা কথা। ইন দ্যাট প্ৰচেছ আপুনি ব্ৰেণ্ড কিনিলে ব্ৰেণ্ডটো যোনে প্ৰস্তুত কৰিছে তেওঁ লাভৱান্বিত হয় বা দোকানখন লাভৱান্বিত হ'ব, কিন্তু কাপোৰটো যেতিয়া কিনি আপুনি চিলাব, কাপোৰৰ দোকানীজন লাভৱান্বিত হোৱাৰ লগে লগে এজন সৰ্বসাধাৰণ মানুহে যেতিয়া চিলাব, এজন টেইলাৰে, তেওঁ লাভৱান্বিত হ'ব, দুজন মানুহৰ এটা লাভ হয়। এইবিলাক আমি সামাজিক দিশো চিন্তা কৰাৰ প্ৰয়োজন আছে। নিশ্চয়কৈ, খুব ভাল লাগিলে। আৰু আপুনি যিহেতু উল্লেখ কৰিছিলে কেঞ্চাৰ বায়'লজি, আমাৰ যিহেতু বিভিন্ন ধৰণৰ আজিকালি ইনষ্টিটিউট আছে, বিভিন্ন ধৰণৰ কলেজ আছে, আৰু আগতে আমি উল্লেখ কৰিছোঁ যে নৰ্থ ইষ্ট আৰু অসমত কেঞ্চাৰ ৰোগটো খুবেই বেছি। গতিকে এই ক্ষেত্ৰত আমাৰ কৰণীয় বা চৰকাৰৰ কৰণীয় নাই জানো যে আমি অংকলজিষ্টৰ বাহিৰে আমি কেঞ্চাৰ বায়'লজি হওক, কেঞ্চাৰ নিউট্ৰিচনৰ কোৰ্চ হওক, এনেকুৱা ধৰণৰ আমি লাগতিয়াল কোৰ্চ আচলতে এইটো আমি বিবৰুৱা কৰ্কট প্ৰতিষ্ঠানত থাকোঁতেই এইটো অনুভৱ কৰিছিলোঁ যে মানৱ সম্পদ সৃষ্টি কৰিব লাগিব। যদি পৰ্যাপ্ত পৰিমাণৰ মানৱ সম্পদ সৃষ্টি নহয়, আপোনাৰ অকল বিল্ডিং বা ইকুইপমেণ্ট কিনিলেই আমি ৰোগী চিকিৎসা কৰিব নোৱাৰোঁ। সেইটোৰ ওপৰতে গুৰুত্ব আমি আৰোপ কৰিছিলোঁ। প্ৰথম অৱস্থাত
সঁচাকৈয়ে মানৱ সম্পদৰ বহুত অভাৱ হৈছিলে 2011 চনৰ পৰা আমি লাহে লাহে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত আমি MSc in ৰেডিঅ'লজিকেল ফিজিক্স আৰম্ভ কৰিলোঁ ডিপ্ল'মা পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন ৰেডিঅ'থেৰাপি টেকন'লজি তাৰপিছত MD ইন ৰেডিয়েশ্যন অংক'লজি বৰ্তমান আমাৰ 5টা সুপাৰ স্পেচিয়েলিটি কোৰ্চ আছে তাৰ ভিতৰত MCH ইন চাৰ্জিকেল অংক'লজি MCH ইন গাইনক'লজিক অংক'লজি MCH ইন হেড এণ্ড নেক চাৰ্জাৰী DM ইন মেডিকেল অংক'লজি DM ইন অংক'পেথলজি তাৰ বাহিৰে MSc ইন আপোনাৰ হেৰি ওপৰত অংক'লজি নাৰ্ছিং পোষ্ট বেচিক ডিপ্ল'মা এনেকৈ প্ৰায় 22টা পেৰামেডিকেল কোৰ্চ আছে মাষ্টাৰ্ছ ইন হেল্থ এডমিনিষ্ট্ৰেশ্যন এনে বিভিন্ন কোৰ্চ আৰম্ভ কৰা হৈ গ'ল আৰু এই যেতিয়া কোৰ্চবিলাক আৰম্ভ কৰা হৈ গ'ল তেতিয়া যথেষ্ট সংখ্যক যেতিয়া ষ্টুডেণ্ট পাছ কৰি ওলালে তেতিয়া তেওঁলোকে সাধাৰণতে এতিয়া অকল অসম তথা উত্তৰ পূৰ্বাঞ্চলতে নহয় ভাৰতৰ বিভিন্ন প্ৰতিষ্ঠানত তেওঁলোকে কৰ্মৰত আৰু ইয়াৰ বাবে আমি ভাবো যিবিলাক নতুন কেঞ্চাৰ হস্পিটেল হ'ল সেইবিলাকতো যথেষ্ট সুবিধা আছে কুকুৰাঝাৰৰ আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ হস্পিটেলখনত গৈছিলোঁ তাত প্ৰায় মই 4-5 ঘণ্টা আছিলোঁ আৰু তাত যেতিয়া মই গৈছিলোঁ এটাই ভাল লাগিছিলে বেছিভাগ তাৰ যিটো কৰ্মৰত আমাৰ চিকিৎসকেই হওক বা টেকনিচিয়ান টেকন'লজিষ্ট সব বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ পৰা পাছ কৰি গৈছে ৰেডিঅ'থেৰাপি চাবলৈ গ'লোঁ তাত ৰেডিঅ'থেৰাপি টেকন'লজিষ্ট ফিজিচিষ্ট সকলো আপোনাৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ পৰা পাছ কৰি গৈছে সেইটো এটা সুবিধা হৈছে এতিয়া বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ বাহিৰেও ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটতো এনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈ গৈছে তাৰপিছত কাছাৰ কেঞ্চাৰ হস্পিটেল আছে অসম চিকিৎসা মহাবিদ্যালয়তো MD ৰেডিয়েশ্যন অংক'লজি আছে এইমছ দিল্লী নহয় এইমছ গুৱাহাটীতো MD ৰেডিয়েশ্যন অংক'লজি আৰম্ভ কৰা হৈছে এনে এটা পৰিৱেশ সৃষ্টি হৈছে মই ভাবিছোঁ এইটো ইয়াৰ দ্বাৰা এই যিবিলাক আপকামিং কেঞ্চাৰ হস্পিটেলবিলাকৰ যথেষ্ট সুবিধা হৈছে